নমস্কাৰ আটাইকে আন্তৰিক সম্ভাষণ জনাইছোঁ অসমৰ জনপ্ৰিয় মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মাননীয় বন্দৰ জাহাজ পৰিবহণ আৰু জলপথ দপ্তৰৰ মন্ত্ৰী কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মাননীয় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া কেশৱ মহন্ত ডাঙৰীয়া পীযুষ হাজৰিকা ডাঙৰীয়া মাননীয় সাংসদ বিজুলী কলিতা মেধি ডাঙৰীয়ানী অসম বিধানসভাৰ সন্মানীয় ডেপুটি স্পিকাৰ ডক্টৰ নুমল মুমিন ডাঙৰীয়া মাননীয় বিধায়ক অতুল বৰা ডাঙৰীয়া ৰমেন্দ্ৰনাথ কলিতা ডাঙৰীয়া সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়া দুৰ্গা দাস বড়ো ডাঙৰীয়া দিগন্ত কলিতা ডাঙৰীয়া হেমাংগ ঠাকুৰীয়া ডাঙৰীয়া অমিয় ভূঞা ডাঙৰীয়া শ্ৰদ্ধেয় মুখ্য সচিব ডক্টৰ ৰবি কোটা ডাঙৰীয়া ডিজিপি হৰমিত সিং ডাঙৰীয়া অতিৰিক্ত মুখ্য সচিব বি কল্যাণ চক্ৰৱৰ্তী ডাঙৰীয়া প্ৰধান সচিব অসম চুক্তি ৰূপায়ণ বিভাগৰ জি ডি ত্ৰিপাঠী ডাঙৰীয়া উপায়ুক্তদ্বয় পৰম শ্ৰদ্ধাৰ আমি আমন্ত্ৰণ কৰি অনা অসম আন্দোলনৰ জাতীয় শ্বহীদৰ পৰিয়ালবৰ্গ নিৰ্যাতিত ব্যক্তিসকল আজি ইয়াত উপস্থিত থকা অসম আন্দোলনৰ অংশীদাৰী দল সংগঠনৰ শ্ৰদ্ধাৰ প্ৰতিনিধিসকল এই অনুষ্ঠানৰ সৈতে অসমৰ বিভিন্ন জিলাৰ পৰা ভাৰ্চুৱেলি সংযুক্ত হৈ থকা অসম মন্ত্ৰীসভাৰ সন্মানীয় মন্ত্ৰী বিধায়ক বিশিষ্ট ব্যক্তি আৰু ৰাইজ উপস্থিত সুধীবৃন্দীয় প্ৰিয় সংবাদসেৱীসকল আজি 10 ডিচেম্বৰ অসম আন্দোলনৰ এক কৰুণ আৰু স্মৰণীয় দিন নিৰ্বাচন আয়োগে ঘোষণা কৰা সপ্তম লোকসভা নিৰ্বাচনৰ বাবে বৰপেটালৈ মনোনয়ন পত্ৰ দাখিল কৰিবলৈ যোৱা বৰপেটা লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী গৰাকীক বাধা দিবলৈ সিদিনা ভৱানীপুৰত গোট খাইছিল হাজাৰ হাজাৰ লোক ছাত্ৰ যুৱক যুৱতী মহিলা আবাল বৃদ্ধ বনিতা কংগ্ৰেছ প্ৰাৰ্থীগৰাকীক সুৰক্ষা দি লৈ অহা কংগ্ৰেছ চৰকাৰৰ পুলিচ বাহিনীৰ নিৰ্মম অত্যাচাৰত সেইদিনা মৃত্যুক আঁকোৱালি ল'বলগীয়া হয় এগৰাকী ফুলকুমলীয়া ছাত্ৰ খগেশ্বৰ তালুকদাৰে অসম আন্দোলনৰ অমৰ শ্বহীদ খগেশ্বৰ তালুকদাৰে প্ৰাণ আহুতি দিয়া এই 10 ডিচেম্বৰ তাৰিখটোকেই অসম আন্দোলনৰ প্ৰতিগৰাকী শ্বহীদৰ স্মৃতিত ৰাজ্যজুৰি শ্বহীদ দিৱস হিচাপে পালন কৰি অহা হৈছে এই অসম আন্দোলনত জাতিৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ গৈ 860 গৰাকী শ্বহীদ হ'ল শ্বহীদ দিৱসৰ আজিৰ এই দিনটোত সমূহ শ্বহীদলৈ গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদিছোঁ আৰু যিসকল বিভিন্ন ধৰণে নিৰ্যাতিত হৈছিল বিদেশী নাগৰিক বহিষ্কাৰ আন্দোলনত সেইসকলক শ্ৰদ্ধাৰে সোঁৱৰিছোঁ আজি 10 ডিচেম্বৰৰ দিনটো পুনৰ স্মৰণীয় হ'ব এই কাৰণেই যে এই দিনটোতে শ্বহীদসকলৰ স্মৃতি যুগমীয়া কৰি ৰাখিবলৈ আৰু জাতীয় স্বাভিমান কাললৈ অটুট ৰাখিবলৈ বৰাগাঁৱত নিৰ্মাণ কৰা শ্বহীদ স্মাৰক ক্ষেত্ৰ আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেন্দ্ৰীয় মন্ত্ৰী মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ উপস্থিতিত সকলোৰে উপস্থিতিত আজি ৰাইজৰ বাবে মুকলি কৰিলে মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমাৰ সপোনৰ এই শ্বহীদ স্মাৰক ক্ষেত্ৰক সাকাৰ ৰূপ দিয়াৰ বাবে তেখেতক আমি আন্তৰিক ধন্যবাদ জনাইছোঁ সকলোৱে এটা হাত চাপৰিৰে তেখেতক ধন্যবাদ জনাওক 2019 চনৰ 10 ডিচেম্বৰত এই প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিছিল তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই 116 বিঘা মাটিৰে আবৃত এই প্ৰকল্প নিৰ্মাণত এতিয়ালৈকে ব্যয় হৈছে প্ৰায় 178 কোটি টকা 225 ফুট উচ্চতাৰ এইটো হৈছে দেশৰ সৰ্বোচ্চ হস্ত স্মাৰক ইয়াৰ ভিতৰত থাকিব 860 গৰাকী শ্বহীদৰ আবক্ষ মূৰ্তি অৱশ্যে ফটো আমি সকলোৰে নাপালোঁ আজিও মই অনুৰোধ জনাম যিসকলৰ পৰিয়াল ইয়াত আছে যদি আপোনালোকে ফটো সংগ্ৰহ কৰিব পাৰে বা আছে যদি দিব নহ'লে ভাতৃভগ্নীৰ কিবা যদি তেনেকুৱা ছবি আছে এইখিনি দিলেও আপোনালোকৰ সন্মতি থাকিলে মাননীয় মুখ্যমন্ত্ৰীয়ে কৈছে যে আমি আগবঢ়াই লৈ যাব পাৰিম যিবিলাকৰ ফটো পাইছিলোঁ সেইবিলাকৰ ষ্টেচু ইতিমধ্যে নিৰ্মাণ হৈছে আৰু ইয়াৰ ভিতৰত মই ক'লোৱেই যে আবক্ষ মূৰ্তি থাকিব সকলো শ্বহীদৰ
আৰু যোৱাকালি শ্বহীদ প্ৰণামজ্যোতি এক অক্ষয় বন্তি যিগছি বন্তি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সতীৰ্থ মন্ত্ৰী বিধায়ক আৰু আছুৰ নেতৃবৰ্গ ৰাইজৰ উপস্থিতিত প্ৰজ্বলন কৰিলে। এই অক্ষয় বন্তি প্ৰজ্বলিত হোৱাৰ লগে লগে কালি শ্বহীদৰ স্মৃতিত জ্বলি উঠিল 860 গছি বন্তি। এই স্মাৰক ক্ষেত্ৰত আছে এটি মেডিটেশ্যন হল, চাইকেল ট্ৰেক, সন্ধিয়া লেজাৰ শ্ব', ফুড কোৰ্ট, অডিটৰিয়াম, হৰ্টিকালচাৰ গাৰ্ডেন। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰামৰ্শক্ৰমে কাৰিকৰী প্ৰযুক্তিৰে উন্নত মানৰ কাৰিকৰী প্ৰযুক্তিৰে নিৰ্মাণ কৰা হৈছে এই প্ৰকল্প। এই ক্ষেত্ৰখন অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ অধিকাৰ আৰু অস্তিত্ব ৰক্ষাৰ বাবে কৰা ত্যাগৰ প্ৰতীক হিচাপে যুগে যুগে পৰিগণিত হ'ব। এই স্থান পৰিৱৰ্তিত হ'ব পুণ্যতীৰ্থলৈ, এই স্থান পৰিৱৰ্তিত হ'ব পৰ্যটন ক্ষেত্ৰলৈ। অসম আন্দোলনৰ পটভূমি আজি মই গাবলৈ নাযাওঁ। মকল্লৈ লোকসভা সমষ্টিৰ উপনিৰ্বাচনৰ প্ৰস্তুতিৰ অংশ হিচাপে যেতিয়া ভোটাৰ তালিকাত হাজাৰ হাজাৰ বিদেশী নাগৰিকৰ নাম প্ৰকাশ পাইছিল, তাৰ পিছতেই আৰম্ভ হৈছিল অসম আন্দোলন। মই আজি ইয়াত উপস্থিত হোৱা সকলো অসম আন্দোলনৰ কৰ্মকৰ্তা, ৰাজ্যখনৰ প্ৰান্তে প্ৰান্তে উপস্থিত থকা সকলো ষ্টেক হোল্ডাৰক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। শ্ৰদ্ধা ৰাইজ, অসম চৰকাৰে মাননীয় মুখ্যমন্ত্ৰীৰ সবল নেতৃত্বত চুক্তিৰ দফাসমূহ আখৰে আখৰে ৰূপায়ণ কৰিবলৈ অহোপুৰুষাৰ্থ চেষ্টা কৰিছে। সত্ৰবিলাক বেদখল হৈছিল, বেদখল উচ্ছেদ কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিছে আৰু ইয়াৰ উপৰিও চুক্তিৰ 6 নং দফা কাৰ্যকৰী কৰিবৰ কাৰণে লখিমপুৰত অনুষ্ঠিত কেবিনেট বৈঠকে সিদ্ধান্ত গ্ৰহণ কৰিছে। সদৌ অসম ছাত্ৰ সন্থাৰ লগত মুখ্যমন্ত্ৰী পৰ্যায়ত কেইবালাদিও আলোচনা হৈছে। আমি আশা কৰিছোঁ যে ৰাইজৰ সহযোগিতাৰে অনাগত দিনত আমি সকলোখিনি কাম অসম আন্দোলনৰ যি ফল ফ্ৰুটছ অসম চুক্তি আঁকি ৰূপায়ণ কৰিবলৈ সক্ষম হ'ম। কাৰণ ৰাইজে সেইটো এটা জাতিৰ সুৰক্ষিত ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি জাত পাত ধৰ্ম নিৰ্বিশেষে সকলোৱে অংশ লৈছিল। আজি শ্বহীদৰ পৰিয়ালসকলক আজি আমাৰ মাজত পাই আমি নথৈ আনন্দিত হৈছোঁ। আমি শ্বহীদৰ ত্যাগক আমি কেতিয়াও অথলে যাবলৈ আমি নিদিওঁ। আমি ধন্যবাদ জনাইছোঁ। আমি পৰিয়ালৰ যিসকল ব্যক্তি ইয়ালৈ আহিছে, কোনোবা হয়তো আহিব পৰা নাই, আমি আপোনালোকৰ ওচৰত চিৰকৃতজ্ঞ হৈ ৰ'ম। অসমীয়া জাতিয়ে আপোনালোকৰ ওচৰত সদায় চিৰকৃতজ্ঞ হৈ ৰ'ব। মই দীঘলীয়া নকৰোঁ। অসম আন্দোলনত প্ৰাণ আহুতি দিয়া বীৰ শ্বহীদসকলৰ অমূল্য যি ত্যাগ আৰু আহুতি, এই আহুতিক সন্মান জনাবলৈ আজি এই স্থানত লগে লগে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত, কাৰণ আজি কেন্দ্ৰীয়ভাৱে শ্বহীদ দিৱস ইয়াত পালন কৰা হৈছে আৰু ৰাজ্যজুৰি জিলা আৰু সমজিলাবিলাকত মাননীয় মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মতে খুব সুন্দৰভাৱে পালন কৰা হৈছে। সকলো আজি যিসকল উপস্থিত আছে, মই সকলোকে শ্ৰদ্ধা জনাই মোৰ বক্তব্য মই সামৰণি মাৰিছোঁ। জয় আই অসম। ধন্যবাদ, নমস্কাৰ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।